পৰীক্ষাৰ বতৰত বিশ্ব অভিলেখৰ অনুষ্ঠান হ'ল। উৎসৱৰ আনন্দত ছাত্ৰ ছাত্ৰীৰ ক্ষতি কৰালে চৰকাৰে। জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাতকৈও ডাঙৰ হ'ল গিনিছ ৰেকৰ্ড। প্ৰথমতে শুনক এজন পিতৃৰ ভাষ্য। বৰ্তমান মই সেই জুমটোকে মই প্ৰধান হিচাপে দেখিলোঁ। ছোৱালীজনীৰ বয়স বিশেষ হোৱা নাই, গতিকে অহা বছৰো সুবিধা হ'ব, তেওঁলোক দিব পাৰিব। বৰ্তমান মই ছোৱালী দুজনীকো এবাৰ পৰীক্ষা দিবলৈ বাধা কৰিলোঁ আৰু ময়ো চিলেকশ্যন হৈছোঁ, গতিকে মই জুমৰ বাবে প্ৰস্তুত হৈ আছোঁ বৰ্তমান। আৰু এয়া আছিল এজন সহজ সৰল দেউতাকৰ মনৰ কথা। জুমৈৰৰ বিশ্ব অভিলেখ হ'ব, তাত ভাগ ল'বলৈ দুই কন্যাক তেওঁ পৰীক্ষাত বহিবলৈ নিদিলে। শেহতীয়াভাৱে হৈ যোৱা জুমৈৰ বিনন্দিনী অনুষ্ঠানৰ পাছত এইগৰাকী পিতৃৰ কথা ভাইৰেল হৈছিল। কেৱল এইগৰাকী পিতৃয়েই নহয়, আৰু হয়তো বহু অভিভাৱকে কথাটো এনেদৰেই ভাবিছিল। কিন্তু বিশ্ব অভিলেখৰ নামত ছাত্ৰ ছাত্ৰীৰ এবছৰ লোকচান কৰোৱা হ'ল। এগৰাকী দুগৰাকী নহয়, গিনিছ ৰেকৰ্ডৰ নামত পৰীক্ষাৰ পৰা বঞ্চিত হ'ল ৬,০০০ ছাত্ৰ ছাত্ৰী। এখন কাকতত এই বাতৰি প্ৰকাশৰ পাছতেই সৰব হ'ল বিধায়ক অখিল গগৈ। সোমবাৰে অসম বিধানসভাৰ চৌহদত এই বিষয়ত সৰব হ'ল ৰাইজৰ দলৰ বিধায়কগৰাকী। যে ঝুমুৰত অংশগ্ৰহণ কৰিবলৈ আহি এনেকৈ ৬,০০০তকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ শৈক্ষিক জীৱন এই বছৰৰ কাৰণে হেৰুৱাই পেলালে। মেট্ৰিক পৰীক্ষা তেওঁলোকে দিব নোৱাৰিলে। গতিকে এই বিষয়টো এটা ভয়ংকৰ খবৰ। মেট্ৰিক পৰীক্ষাৰ সময়ত ঝুমুৰ আয়োজন কৰাটো নিশ্চিতভাৱে সুস্থ কথা নহয়। ঝুমুৰ নৃত্যৰ গিনিজ বুক অৱ ৰেকৰ্ডৰ বাবে যোৱা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ল ঝুমুৰ বিনন্দিনী নামৰ কাৰ্যসূচী, য'ত উপস্থিত থাকিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। এই বৃহৎ কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৯,০০০ শিল্পীয়ে একেলগে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিলে, যিসকলৰ মাজত আছিল বহু মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা দিবলগীয়া ছাত্ৰ ছাত্ৰী। ঝুমুৰ আয়োজন কৰাটোত আমাৰ কাৰো আপত্তি নাই, বৰং আমি সকলোৱে আদৰণি জনাইছিলোঁ যে চাহ জনগোষ্ঠী আদিবাসীৰ নিচিনা এটা নিপীড়িত জাতিক যদি এনেকৈ এক্সপ'জাৰ দিয়ে তেতিয়াহ'লে সেইটো ভাল খবৰ। কিন্তু তাৰ নামত যদি জনগোষ্ঠীটোৰ ৬,০০০ ছাত্ৰীয়ে যদি মেট্ৰিক পৰীক্ষা দিব নোৱাৰিলে আৰু এটা বছৰ হেৰুৱালে, তেতিয়াহ'লে এইটো কেতিয়াও মানি ল'ব নোৱাৰি। গতিকে এই বিষয়টোৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীক ৰাজহুৱা বিবৃতি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ এই সুন্দৰ কৃষ্টি বিশ্ব দৰবাৰলৈ এখোজ আগুৱাইছে। এয়া আমাৰ বাবে এক নিশ্চয়কৈ গৌৰৱৰ খবৰ। সৰ্বসাধাৰণ অভিভাৱকে নিজৰ সন্তানক তেনে এটা অনুষ্ঠানৰ বাবে আগবঢ়াই দিবলৈ বিচাৰিবই। কিন্তু ঝুমুৰ নৃত্যৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ কিয় পাহৰা হ'ল শিক্ষাৰ্থীৰ কথা? এই অনুষ্ঠানৰ বাবে পৰীক্ষাৰ সময়টোহে বাছি লোৱা হ'ল কিয়? সন্মুখত নিৰ্বাচনী অংক ৰাখি ছাত্ৰ ছাত্ৰীৰ লোকচান কৰিলে নেকি বিজেপি চৰকাৰে? তদন্ত বিচাৰিলে বিধায়ক অখিল গগৈয়ে। চাহ জনগোষ্ঠী ছাত্ৰ সন্থা আচ্ছা, আদিবাসী ছাত্ৰ সন্থা আছা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অন্যান্য যিবিলাক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, যিমানবিলাক ছাত্ৰ সংগঠন আৰু বামপন্থী ছাত্ৰ সংগঠন আছে, আটাইবিলাককে মই বিনম্ৰভাৱে এজন বিধায়ক হিচাপে আহ্বান জনাইছোঁ যে এই বিষয়টোৰ ওপৰত তেওঁলোকে তদন্ত কৰাৰ ব্যৱস্থা ল'ব লাগে। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীতকৈ গিনিছ ৰেকৰ্ড ডাঙৰ নহয়, ছাত্ৰ ছাত্ৰীৰ এবছৰ লোকচান এটা ডাঙৰ কথা। বিধায়ক অখিল গগৈৰ দাবী, চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ বাবে পুনৰ পৰীক্ষা পাতক। এই বিষয়টো পৰ্যালোচনা কৰিব লাগে, বিবেচনা কৰিব লাগে, তদন্ত কৰিব লাগে। আৰু যদি সঁচাকৈ ৬,০০০ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ পোৱা নাই, তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীৰ ওচৰত আৰু শিক্ষামন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ যে আকৌ স্পেচিয়েল পৰীক্ষা পাতি আমাৰ চাহ বাগিচাৰ এই ছাত্ৰীসকল আৰু এই ছাত্ৰসকলক পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। উৎসৱৰ নামত, প্ৰধানমন্ত্ৰীক তেল লগোৱাৰ নামত যদি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ধ্বংস কৰি দিয়া হয়, ভোটৰ নামত আদিবাসীসকলৰ ভোট পাবৰ কাৰণে, চাহ জনগোষ্ঠীসকলৰ ভোট পাবৰ কাৰণে শ্ৰমক সৃষ্টি কৰাৰ নামত যদি ৬,০০০ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰি দিয়া হয়,
এইটো কেতিয়াও মানি লোৱা নহ'ব। জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয় মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক। এই পৰীক্ষাৰ পাছতেই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতে বিশেষ গতি লয়। কিন্তু অসমত চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ বাবে কিয় এবাৰো নাভাবিলে অসম চৰকাৰে? পৰীক্ষাৰ বতৰতহে কিয় পতা হ'ল ঝুমুৰ বিনন্দিনী? ইয়াৰ বাবে বছৰটোত আৰু বেলেগ সময় নোলালহেঁতেন নেকি? ভোটৰ লালসাত চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ কথা পাহৰিলে নেকি অসম চৰকাৰে? সেয়া ডাঙৰ প্ৰশ্ন। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।